কংগ্ৰেছে যিয়েই দাবী নকৰক বা কংগ্ৰেছ দলৰ যোনেই নহওক গোটেই নেতৃত্বটো কংগ্ৰেছ ওৰফে মুছলিম লীগেই দিব। ইয়াত কোনো দ্বিমত নাই। বুজি পালেনে? যদি জয়প্ৰকাশেও পায় তেখেতক মুছলিম লীগ, যাক মই নাম দিছোঁ এতিয়া কংগ্ৰেছ ওৰফে মুছলিম লীগ, তেওঁলোকৰে নেতৃত্ব চলিব। মেৰুদণ্ডহীন এটা দল হৈ গ'ল আৰু যাৰ নেতৃত্ব বংগীয় মুছলমানৰ লোকে আজি 100% দিবলৈ আজি পবিত্ৰ বিধানসভাখনত গোটেই কংগ্ৰেছ দলৰ যিটো গৰিমা আছিল, কংগ্ৰেছ দলৰ যি ইতিহাস আছিল, গোটেই নোহোৱা কৰি পেলালে। আৰু তাৰ উদাহৰণ হিচাপে আজি 19 out of 18 বংগীয় মুছলমানৰ আগ্ৰাসনৰ দ্বাৰা বা তেখেতসকলৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত কৰা ব্যক্তিয়ে আজি কংগ্ৰেছ দলটো শাসন কৰিব। সেই দলত গোপীনাথ বৰদলৈও আছিল, সেই দলৰ নেতৃত্ব গণ্য মান্য ব্যক্তিসকলে দিছিল। আৰু আমি যিখিনি কথা কৈ আহিছিলোঁ ইমান দিনে, একেবাৰে 100% এই কথা বাস্তৱত প্ৰতিফলিত হৈছে। বজৰুদ্দিন আজমলে জে.পি. দাসক দিলেও তেওঁৰ যিটো প্ৰকৃত জিন আছে, তেওঁৰ যিটো জিন ক'ৰ পৰা আহিছে? তেওঁ কি হিন্দুত্বৰ কথা কৈছে কেতিয়াবা? তেওঁ কেতিয়াবা হিন্দু সভ্যতাৰ কথা কৈছে? জৰা ফুৰা ব্যক্তিয়ে কি অসমত প্ৰতিনিধিত্ব কৰিব? আমাকতো কৈছিল কংগ্ৰেছৰ বিজেপিৰ বি টিম বদৰুদ্দিন আজমল, এতিয়াতো জল পট প্ৰমাণ হৈছে। মুছলিম লীগ ওৰফে মানে কংগ্ৰেছ দল ওৰফে মুছলিম লীগ, মুছলিম লীগৰ দলপতি হ'ব। 100-2খন পোৱাৰ পিছত যদি আপোনালোকে সাংবাদিকসকলে যদি আমাক কয় যে আমাৰ অস্তিত্ব নাই, তেতিয়াহ'লে আপোনালোকে সংবিধানখন চাই লওক। মোৰ ক'বলৈ একো নাই। 126জন বিধায়কৰ ভিতৰত 102জন আমাৰ, তাৰপিছতো আপোনালোকে যদি কংগ্ৰেছক তোষামোদ কৰে, শুভেচ্ছা থাকিল আপোনালোকলৈ।